SITয়ে সুন্দৰভাৱে কাম কৰি আছে আৰু SITয়ে ডিসেম্বৰ মাহৰ 10 তাৰিখৰ আগতে গুৱাহাটীৰ আদালতত চাৰ্জশিট দাখিল কৰিব আৰু যেনেকে আমি ফাৰ্স্ট ইনফৰমেশন ৰিপোৰ্ট বা FIRত এটা হত্যাৰ ধাৰা সন্নিবিষ্ট কৰা হৈছিল তেনেকৈ মই বিশ্বাস কৰো SITয়ে চূড়ান্ত অভিযোগনামা দাখিল কৰাৰ সময়তো তেওঁলোকে নিজৰ সাহসী আৰু মেধা সম্পন্ন তদন্তৰ ফলশ্ৰুতিৰে এখন সুন্দৰ অভিযোগনামা দাখিল কৰিব আৰু মই বিশ্বাস কৰো যে অসম পুলিচে এই কাম কৰিব পাৰিব কেইজনমান মানুহে যি দিনাখনৰ পৰা আমি কৈছো যে আমি হত্যাৰ অভিযোগনামা দিম তেওঁলোকে বাৰে বাৰে মোক প্ৰশ্ন কৰি আছে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিলে মুখ্যমন্ত্ৰীয়ে ক'ৰ পৰা জানিলে অকনমান আপোনালোকে সময় উলিয়াওকচোন অসম আৰক্ষীয়ে যিখন FIR দিছে আদালতত সেই FIR খনতে প্ৰথম দিনাখনতে হত্যাৰ ধাৰা আমি সন্নিবিষ্ট কৰিছো আপোনালোকে তো এইবিলাক নাচাই জুডিশিয়াল কমিশন হল সোশ্যাল মিডিয়াত কিমান থিওৰি দিলে অমুকে ফেশন শ্বুট অংশগ্ৰহণ কৰিছিলে ৰাজ্য চৰকাৰে এনেকে সহায় কৰিছিলে তেনেকে কৰিছিলে এতিয়াতো জুডিশিয়াল কমিশনত অভিযোগনামা দাখিল কৰিব পাৰে যিসকলে ফেসবুক ইনষ্টাগ্ৰামত ইমান দিনে দবদপাই আছিল তেওঁলোকে এতিয়া অন এফিডেভিট শপতনামাৰ জৰিয়তে জুডিশিয়াল কমিশনত এই কথাবোৰ নকয় কিয় ই জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আছিল নে অসমক নেপাল বনোৱাৰ ষড়যন্ত্ৰ আছিল মই ভাবো SITয়ে যিদিনাখনে অভিযোগনামা দাখিল কৰিব তাৰ পিছত সেই সকলক মই প্ৰশ্ন কৰিম যে জুবিনৰ প্ৰতি আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছিলে নে দৰাচলতে অসমখনক নেপাল বনোৱাৰ ষড়যন্ত্ৰ কৰিছিলে এটা কথা লগত কৈ থওঁ যিদিনাখনলৈকে মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছো কোনেও অসমক নেপাল বনাব নোৱাৰে অসম হৈয়ে থাকিব